চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে চমৰীয়া সমষ্টিৰ AIDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত একমাত্ৰ ইমদাদ হুছেইনৰ টিকট দিয়াৰ ঠিকা লৈছে নেকি? যদি টিকট দিয়াৰ ঠিকা লৈছে তেন্তে কিহৰ বিনিময়ত এয়া সম্ভৱ হৈছে? আশ্ৰাফুল হুছেইনৰ নিজৰ সমষ্টি চেঙাত AIDFৰ বৰ্তমান পৰিস্থিতি আগৰ দৰে ঠিকেই আছেনে? নে আশ্ৰাফুল হুছেইনৰ জন্ম ম্লান পৰাত নিজৰ সমষ্টি ত্যাগ কৰি চমৰীয়া সমষ্টিৰ পৰা নিৰ্দিষ্ট স্বাৰ্থ আদায় কৰাত উঠি পৰি লাগিছে। এইলৈ চমৰীয়া সমষ্টিত AIDF দলৰ ইমদাদ হুছেইনৰ বাদে বাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা দলীয় কৰ্মীসকলৰ মাজত আশ্ৰাফুল হুছেইনৰ এই পক্ষপাতিত্বমূলক আচৰণক লৈ ভিতৰি ভিতৰি আলোচনাৰ সৃষ্টি হৈছে। নিজৰ দলৰে বিধায়ক আশ্ৰাফুল হুছেইনৰ পক্ষপাতিত্ব ৰাজনীতিত খৰ্গহস্তত ঠোঁটলি টোপামাৰীৰ ZPCৰ সদস্যা দেলুৱাৰাৰ হাছিন AIDF দলৰ ভিতৰত সৃষ্টি হৈছে নেকি প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত? আমি ভাবো যে যেহেতু এটা আমার সমষ্টি, আমার ওচৰত অকণমান জনাটো দৰকাৰ, কাৰণ তেখেতে আহি আমাৰ সমষ্টিত কিন্তু ইলেকশ্যন নেখেলিব, তেখেতৰ সমষ্টিত ইলেকশ্যন খেলিব। গতিকে চমৰীয়া সমষ্টিত আমি ইলেকশ্যন খেলিম। আমাৰ সমষ্টিত আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট কাক দিলে ভাল হ'ব, কাৰণ আমাৰ কামৰূপৰ এটাই সমষ্টি, সেইটো হ'ল চমৰীয়া সমষ্টি। ইয়াৰ বাদে কোনো সমষ্টিত আমাৰ AIDF দলৰ কেণ্ডিডেট নাই। গতিকে আমি ভাবোঁ যে আশ্ৰাফুল চাহাবে আমাৰ সমষ্টিত সেনেকৈ আমাৰ যিটো ডিষ্ট্ৰিক্ট কমিটি হ'ব সেই ক্ষেত্ৰত মাত নিদিব আৰু নিদিয়া ভাল। আমি যিহেতু 7গৰাকী কেণ্ডিডেট আছোঁ আমাৰ চমৰীয়া সমষ্টিত, তেখেতে হয় এজন কেণ্ডিডেটক লৈ সি ঘূৰা ফুৰা কৰে বা ভিডিঅ' বনোৱা দেখা পায়, কিন্তু তেখেতে কথাটো ভাবিব লাগিব। মই এই চেনেলৰ জৰিয়তে তেখেতক এটাই কথা জনাওঁ যে আমি যিহেতু 7গৰাকী কেণ্ডিডেট আছোঁ, গতিকে আমাৰ 7গৰাকীৰ লগত সমানভাৱে তেখেতে সময় দিয়া উচিত বা এটা ৰিলেশ্যন ৰখা উচিত। নহ'লে কাৰণ আমাৰ প্ৰভাৱটো যাতে সেই চেঙা সমষ্টিত নপৰে, যে এইটো প্ৰভাৱ যদি চেঙা সমষ্টিত পৰে তেতিয়াহ'লে কিন্তু তেখেতৰ অসুবিধা হ'ব, এইটো সঁচা কথা। যে আমাৰ 7গৰাকী কেণ্ডিডেটৰ ভিতৰত এজন প্ৰাৰ্থীকহে তেখেতে প্ৰাধান্য দিয়া দেখা যায়। এইটো মই আমাৰ দলৰ চুপ্ৰিমক এই কথাটো ইতিমধ্যে এই চেনেলৰ যোগেদি জনাওঁ যে তেখেতক যাতে আমাৰ চুপ্ৰিমক মৌলানা হজৰত বদৰুদ্দিন আজমল চাহাবে কৈ দিয়ে যে নহয়, যিকোনো সমষ্টিত, কেৱল আমাৰ সমষ্টিত বুলি নহয়, তেখেত আমাৰ কেন্দ্ৰীয় নেত্ৰীৰ এজন ব্যক্তি, গতিকে তেখেতে সকলো কেণ্ডিডেটক সমান গুৰুত্ব দিয়াটো উচিত। আপুনি যেতিয়া আমাৰ চমৰীয়া সমষ্টিত আহিব, যদি আপুনি কাৰোবাক লগ কৰে তেতিয়াহ'লে আমাৰ 7জনকে লগ কৰিব লাগিব, কিন্তু প্ৰাৰ্থী হিচাপে তেওঁৰ লগত ভিডিঅ' কৰিব, তেওঁৰ লগত বেছিকৈ প্ৰাধান্য দিয়া হ'ব, এই কথাটো আমি চবেই পচন্দ নকৰোঁ। কেৱল মই বুলি নহয়, বাকী আমাৰ 7জন যে কেণ্ডিডেট আছে বাকীখিনিয়েও কিন্তু বস্তুটো মানি ল'ব পৰা নাই। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।